Hello everyone, welcome to Daily News Analysis, Newspaper to Notes Initiative. আজি হল তোমালোকৰ 14 জুলাই। তো আজি আমি চাম কি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট আছে। অ'কে, তো 14 জুলাই নিউজপেপাৰ টু নোটছ ইনিচিয়েটিভ। তো মোৰ বুক আছে এছাম 365 ফৰ ইংলিছ আৰু অসম 365 ফৰ অসমীয়া মিডিয়াম, ঠিক আছে। তো ফাৰ্ষ্ট টপিক আমি যদি আহোঁ, এইটো হ'ল তোমাৰ ফাৰ্ষ্ট আৰ্টিকল, ৰিভেম অংগনবাদী মডেল ফৰ বিকশিত ভাৰত, ৱৰ্কাৰ শুড বি চিন এজ ফ্ৰণ্টলাইন এডুকেটৰ্ছ। তো এইটো এটা আছিলে আমাৰ ফাৰ্ষ্ট আৰ্টিকল তোমালোকৰ। তো ইয়াতে কিছুমান আৰ্টিকলছ আছে, কিছুমান লাইন আছে, যেনেকে এটা হ'ল তোমাৰ কি অংগনবাদী মডেল, নেক্সট বিকশিত ভাৰত। অ'কে, তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট টপিক। তো কনটেক্সট কি আছে, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ ICDS। তো ভেৰি ইম্পৰ্টেণ্ট। তো ফাৰ্ষ্ট যিটো আমি টপিক চাম এতিয়া, সেইটো হ'ল ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্চপেক্টিভৰ। তো APSC মেইনছ পাৰ্চপেক্টিভৰ কাৰণে এইটো টপিক ইম্পৰ্টেণ্ট। তো ভালকে মন দি যি পইণ্ট দিছো তোমালোকে শুনা আৰু চোৱা তোমালোকক মই কৈছো ব্লাইণ্ডলি তোমালোকে মোক ফ'ল' কৰা। যি ইয়াতে যিমানবিলাক টপিক মই 2টা 3টা 4টা যি টপিকে মই আনো ডেইলি বেচিছত, সেইটো মেইনছ বেচিছত যদি হয় আৰু প্ৰিলিমছ বেচিছতো যদি হয়, মই কৈ দিম কোনটো বেচিছত হয়। খালি তোমালোকে পইণ্টবিলাক নোট ডাউন কৰি যাবা, কাৰণ সেই পইণ্টবিলাক মই বাছি তোমালোকৰ কাৰণে উলিয়াইছো এইবিলাক, যিটো তোমালোকে ডাইৰেক্টলি এক্সামত লিখিব পৰা। আৰু এক্সামত এনেকুৱা অলপমান ষ্টেণ্ডাৰ্ড ভকেবুলাৰী বা ষ্টেণ্ডাৰ্ড পইণ্ট লিখিলেহে তোমালোকে পাবা মাৰ্কছ। তো ইণ্টিগ্ৰেটেড যি চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ আছিলে, সেইটো আমাৰ 50 ইয়াৰ্ছ ক্ৰছ কৰিলে। আৰু এইটো অবভিয়াছলি 100 মিলিয়ন তোমাৰ কি দিছে, চাৰ্ভিচ কৰি দিছে এৰাউণ্ড 1.4 মিলিয়ন অংগনবাদী চেণ্টাৰ। তো আমাৰ যি আছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচ অৰ্থাৎ অংগনবাদী চেণ্টাৰ, তো এইটো আমাৰ কি কৰিলে 50 ইয়াৰ্ছ ক্ৰছ কৰিলে। আৰু সেইটোৱে আমাৰ যোনটো আমাৰ ভাৰতৰ গ'ল আছে ন, বিকশিত ভাৰত 2047লৈকে, সেইটো গ'লকে আমাৰ কি কৰিব, ফুলফিল কৰাত হেল্প কৰিব। তো আমি এতিয়া পঢ়িম সেইটোৰ বিষয়ে। ৰুল ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে, যিহেতু 50 ইয়াৰ্ছ হ'ল। কাৰণ চোৱা 2023 এটা তোমালোকে যদি চোৱা মেইনছৰ GS পেপাৰ 2 APSC মেইনছৰ ফাৰ্ষ্ট কুৱেশ্যন এটা কি আছিলে, তোমাৰ বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ওপৰত কুৱেশ্যন সুধিছিলে। ফাৰ্ষ্ট কুৱেশ্যন যদি চোৱা GS পেপাৰ 2 2023 নে 2022 আছিলে APSCৰ, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ওপৰত কুৱেশ্যন সুধিছিলে। কিয় সুধিছিলে জানানে? কাৰণ বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন যোনটো আমি দিছিলো, আমি জানো যে কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা কেছ 1973। তো 1973 এটা জাজমেণ্ট দিছিলে, যে জাজমেণ্টৰ থ্ৰুদি কি দিছিলে, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন দিছিলে। আৰু 1973 পৰা 2023 লৈকে কিমান আছিলে, 50 ইয়াৰ্ছ হৈছিলে। তো ডাইৰেক্ট কুৱেশ্যন এক্সপেক্ট কৰিছিলো আমি, আহাৰ। আৰু GS পেপাৰ 2ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ওপৰত, কাৰণ 1973 to 2023 50 ইয়াৰ্ছ হৈছে। তো এনেকুৱা ধৰণৰ কিছুমান টাইমলাইনৰ কিছুমান ট্ৰেক মনত ৰাখিব লাগে, ডাইৰেক্টলি কুৱেশ্যনক তোমালোকৰ সোধে। আৰু যি আমাৰ আছিলে ICDS অংগনবাদী চেণ্টাৰ, সেইটোৱে 50 ইয়াৰ্ছ ক্ৰছ কৰিলে। তো কুৱেশ্যনছ সুধিব পাৰে, মেইনছত সুধিব পাৰে, প্ৰিলিমছত নোসোধে। মই আগতে কৈছো তোমালোকক মেইনছত সুধিব। আৰু মেইনছত যদি কুৱেশ্যন সোধে, ৰুল কুৱেশ্যন সুধিব পাৰে, যে কি ৰুল আৰু কি চিগনিফিকেঞ্চ আছে তোমাৰ ICDSৰ ইন হিউমেন কেপিটেল মিছনৰ ক্ষেত্ৰত। তো ৰোল অফ ICDS ইন ইণ্ডিয়াছ হিউমেন কেপিটেল মিছন কি ৰোল, ICDS প্ৰভাইড কৰে এটা লাইফ চাইকেল বেস্ড পেকেজ ইনক্লুডিং নিউট্ৰিশ্যন, ইমিউনাইজেশ্যন, হেল্থ চেকআপ, প্ৰি স্কুল এডুকেশ্যন এণ্ড কাউন্সিলিং। অবভিয়াছলি অংগনবাদী স্কুলত আমি গম পাওঁ ন, তোমাৰ নিউট্ৰিশ্যন দিয়ে, ইমিউনাইজেশ্যন দিয়ে, হেল্থ চেকআপ, এডুকেশ্যন দিয়ে, প্ৰি স্কুল এডুকেশ্যন, অ'কে, কাউন্সিলিং দিয়ে। আৰু সমাজক শিশু এটাক আমি সৰুৰ পৰা যেতিয়া ভালকে তেওঁক এডুকেশ্যন দিম, গঢ় দি তুলিম, তেতিয়াহে আমাৰ সমাজখন উন্নত হ'ব ন। বিকজ এটা শিশুৰ কাৰণে প্ৰাইমেৰী প্ৰি স্কুল এডুকেশ্যন যোনটো থাকিব, সেইটো বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা তৈয়াৰ কৰে। অ'কে, আৰু এইটো ইণ্টিগ্ৰেট কৰে কিহৰ লগত, সক্ষম অংগনবাদী আৰু পোষণ অভিযান। আমি জানো পোষণ অভিযান কিহৰ লগত আছিলে, তোমাৰ নিউট্ৰিশ্যনৰ লগত আছিলে, যাতে সকলোখিনি মানুহবিলাকে আমাৰ দেশত নিউট্ৰিশ্যন পায়। তাৰ কাৰণে আমি লঞ্চ কৰিছিলো কি, পোষণ অভিযান। তো পোষণ 2.0 আৰু সক্ষম অংগনবাদী, এইটোৰ লগত আমাৰ ইণ্টিগ্ৰেট কৰিব ICDS মাৰ্জিং কি স্কিম লাইক, যেনেকে পোষণ অভিযান আৰু তোমাৰ এডাল্টছ এণ্ড গাৰ্লছৰ কাৰণে এনেকুৱা ধৰণৰ আমি স্কিম লঞ্চ কৰিছিলো। তো এইবিলাক ৰোল প্লে কৰে ICDS উইথ 101 মিলিয়ন। এইবিলাক ডাটা মই এনেই দিয়া নাই, মই আগতে কৈছো উইদাউট ডাটা। সদায় মনত ৰাখিবা, উইদাউট ডাটা, উইদাউট ফেক্টছ, উইদাউট এক্সাম্পল, উইদাউট ডাটা, উইদাউট ফেক্টছ, উইদাউট এক্সাম্পল যদি তুমি মেইনছত লিখি আছা পইণ্টছ, মাৰ্কছ কেতিয়াও নিদিয়ে। তুমি যিমানে নিলিখা কিয় মাৰ্কছ নোপোৱা, যদি ডাটা লিখা নাই, ফেক্টছ লিখা নাই, এক্সাম্পল লিখা নাই। তো তুমি যিকোনো এটা পইণ্ট কেতিয়া তুমি জাষ্টিফাই কৰিবা, যেতিয়া তাত কি লিখিবা, ডাটা লিখিবা। আৰু ডাটা প্ৰপাৰকে দিলেহে, ফেক্টছ এক্সাম্পল প্ৰপাৰকে দিলেহে তেতিয়া কি পাবা, তুমি মাৰ্কছ পাবা। ঠিক আছে, তো এইবিলাক হ'ল ডাটা,
With 101 million beneficiary on the Poson tracker, ICDS has begun its digital shift through full transformation remains ongoing. To আমাক full transformation এটা হৈ আছে, but আমি Poson tracker থৈ আমি digital মাধ্যমত গৈছো ICDS systemটো। Okay, যদি কি পলিসি চাও কি পলিসি ডিৰেকশ্যন ফৰ বিকশিত ভাৰত যেহেতু আমি আৰ্টিকলটো আমি কানেক্ট কৰিছো কাৰ লগত ICDS বিকশিত ভাৰত 2047 ইনিচিয়েটিভ লগত কানেক্ট কৰিছো। তো কি প্রভিজন আছে যার থ্রুদি আমি বিকশিত ভারত 2047 গোলটো যেটা আমার প্রাইম মিনিস্টার মোদী বা আমার ভারতবর্ষের গোল সেইটো আমি ফুলফিল কৰিব পাৰো তো দা ICDS অঙ্গনবাদী এজ লার্নিং সেন্টার। ফার্স্ট নাম্বার 1 পয়েন্ট কি হব তোমার অঙ্গনবাদী এজ লার্নিং সেন্টার বিকজ ফ্রন্ট লাইন এডুকেশন হিসাবে কোনে কাম করে অঙ্গনবাদী কাম করে প্রি স্কুল এডুকেশন ঠিক আছে প্রি স্কুল এডুকেশন বাচ্চাটা শিশু এটাক একদম যেতিয়া স্কুলত যোৱাৰ আগত আমি ক'ত লৈ যাওঁ অঙ্গনবাদী নিওঁ আৰু চিটি এৰিয়াত আজিকালি প্ৰাইভেট ইনষ্টিটিউশ্যন বহুতবিলাক কিডজি বিলাক হৈ গৈছে আমি তাতে কি হওঁ তাৰ প্ৰি এডুকেশ্যন ফ্ৰণ্ট লাইন এডুকেশ্যন যিহেতু প্ৰপাৰ ট্ৰেইনিং দিব কেৰিয়াৰ প্ৰগ্ৰেছন হেল্প কৰিব পাৰফৰ্মেন্স বেছ স্কোৰ কাৰ্ড দিব ফৰ কোৱালিটি ইম্প্ৰুভমেন্টৰ কাৰণে। Okay, for example, this transformation should prioritize কিয় priority দিয়ে early stimulation, cognitive development, শিশু এটাৰ মানসিক বিকাশৰ ক্ষেত্ৰতে হওক শাৰীৰিক বিকাশৰ ক্ষেত্ৰতে হওক তেওঁৰ cognitive skills খিনিৰ ক্ষেত্ৰত early stimulationৰ ক্ষেত্ৰত আৰু পেৰেণ্টছৰ লগত এক্টিভ এংগেজমেন্টৰ ক্ষেত্ৰত তেওঁলোকক কি দিব আমাক চাইল্ড কেয়াৰৰ ব্যৱস্থা এটা দিব স্পেচিয়েলি ফৰ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 3 অঙ্গনবাদী স্কুল আৰু এইটো আমি কাক কৰিম এই অঙ্গনবাদী যেটো আমি লাৰ্নিং সেন্টাৰসমূহ ক্ৰিয়েট কৰিছো সেইটো আমাক কি কৰিব বিকশিত ভাৰতক আমাক গোল সম্পূৰ্ণ হোৱাত হেল্প কৰিব। নেক্সট জেন্ডাৰ সেন্সিটিভ কেয়াৰ ইকনমি ইয়াতে ওয়ার্ড এইবিলাক ভোকাবুলারি ইউজ কৰিবা কি কেয়াৰ ইকনমি কেয়াৰ ইকনমি মিন্স কি এই যে আজিকালি শিশুক বিলাক পেৰেণ্টছ বিলাকে তোমাৰ অঙ্গনবাদী সেন্টাৰত থৈ যায় বা কিডজি বিলাকত থৈ যায় ন দেন পেৰেণ্টছ বিলাকে নিজৰ নিজৰ কামত যি ডিউটি আছে তেওঁলোকৰ যি জব কৰে চাকৰি কৰে তেওঁলোকৰ তাতে গুচি গ'ল আৰু শিশু বিলাকৰ তাতে এনেকুৱা ধৰণৰ চেণ্টাৰ বিলাকত থৈ গ'ল তো এইবিলাক আমি কেয়াৰ ইকনমি বুলি কওঁ। ওকে আৰু কেয়াৰ ইকনমিৰ কাৰণে এটা গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে পালনা স্কিম আর পালনা স্কিম মিন্স কি পালনা মিন্স কি পালন করা কি পালন কৰিব শিশুক পালন কৰিব অর্থাৎ পেরেন্টস আছে সাপোজ পেরেন্টস মাদার ফাদার কি করে দুটা জব করে তো মাদার ফাদার দুটা কিহত গ'ল জবত গ'ল তো যোনটো চাইল্ড থাকিলে চাইল্ডটো কি কৰিব চাইল্ডটোৰ অকলে অকলে থাকিব লাগিব তো চাইল্ডটো কি কয় এই প্ৰি এডুকেশ্যন স্কুল বিলাকত থৈ যায় তাতে তোমাৰ কেয়াৰ কৰে তেওঁলোকে এইবিলাক আছিলে পালনা স্কিম কেয়াৰ ইকনমি আৰু এইবিলাকত থৈ দিয়ে আমি যেহেতু আমি কিমান কি কৰিম তো বাচ্চাবিলাকক শিশুবিলাকে মানসিক বিকাশত আমি এটা গঢ় দিম currently limited to just 5% coverage and promote shared caregiving through targeted SBCC campaigns তো আমি এইবিলাকত থৈ আমি কেম্পেইন কৰিব পাৰো এই স্কিম বিলাকত থৈ দি ফৰ এক্সাম্পল সাকসেসফুল মডেল কিছুমান আছে যেনেকৈ উৰিষ্যা কৰ্ণাটকা এণ্ড MSME ক্লাষ্টাৰ কিছুমান আমাৰ কি আছে সাকসেসফুল মডেল আছে যে তোমাৰ উইমেন্স এমপ্লয়মেন্ট কৰিব থ্ৰু সেফ সাৰ্টিফাইড এণ্ড ৱৰ্ক প্লেচ এলাইন চাইল্ড কেয়াৰ তো চাইল্ড কেয়াৰত থৈ দি কি কৰিব আমাৰ উইমেন সকল এমপ্লয়মেন্টটো প্ৰভাইড কৰিব। নেক্সট আহিলে টেক driven service delivery অর্থাৎ টেকনোলজি ড্রাইভেন সার্ভিস ডেলিভারি স্কিম তো টেকনোলজি ড্রাইভিং কৰিব leverage technology by deploying artificial intelligence to identify high risk children monitor কৰিব real quality পাৰ্সোনেল কৰিব অঙ্গনবাদী ওয়ার্কার ট্রেনিং দিব ওকে আর তার কারণে আমি ইন্টিগ্রেট করেছিল কিছু প্ল্যাটফর্ম যেনেকে পোষণ ট্রেকার ইডিএসএ প্ল্যাটফর্ম তো সিমলে যাতে প্ল্যাটফর্ম গুলা ভালকে প্রপারকে ইন্টিগ্রেটিভ মেনাৰত হৈ থাকে এটা সিমলেস মেনার এটা হৈ থাকে তাতে গোটেইখিনি আমি কি কৰিব পাৰো ট্ৰান্সপাৰেন্সিত এটা ট্ৰান্সপাৰেন্ট মেনার যাতে আমি কামখিনি কমপ্লিট কৰিব পাৰো ঠিক আছে যাতে আমি লাৰ্ন কৰিব পাৰো পেৰেন্ট ফোকাস ইন্টাৰভেনশন থাকিব আছে মহাৰাষ্ট্ৰ আৰু মডেল তো এইবিলাক মডেল বিলাক লিখিবা তোমালোকে এক্সামত ফোকাস অন ফার্স্ট 1000 days adolescence যোনটো 1000 days ফার্স্ট এডলসেন্ট আছে সেইটোত আমি বেছিকে ফোকাস কৰিম এমফাসাইজ কৰিম আমি কিহৰ ক্ষেত্ৰত নিউট্ৰিশনৰ ক্ষেত্ৰত কেয়াৰৰ ক্ষেত্ৰত সিমুলেশন কৰিম ফ্ৰম প্ৰি কনসেপশন টু এজ অফ 2 তো এজ 2-3 লৈকে আমি তেওঁলোকক কেয়াৰ কৰিম তেওঁলোকক কি কৰিম এডুকেশ্যন প্ৰভাইড কৰিম address adolescent mental health early pregnancy 6.8% of girls aged 15 to 19 years under nutrition with targeted intervention so তাতে যিখিনি তোমাৰ আন্ডাৰ নিউট্ৰিশন হৈ আছে ওকে আৰ্লি প্ৰেগনেন্সি হৈ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি সেইবিলাক প্ৰব্লেম সেইবিলাক যি মেণ্টেল হেল্থৰ কিছুমান প্ৰব্লেম আছে সেইবিলাক আমি এড্ৰেছ কৰিব পাৰোঁ লাষ্টত আহিলে কি ৱে ফৰৱাৰ্ড তো ৰিবিল্ড অঙ্গনবাদী সেন্টার as aspirational public space for early learning health and community mobilization measures key behavior with clear KPI means key knowledge tomar performance index for 2047 at household state and national level position ICDS as a key pillar of human capital formation under Article 45 Sustainable Development Goal and National Education Policy 2020 তো আমি ওয়েফৰ কালত কানেক্ট কৰিছো Article 45 হলতো কানেক্ট কৰিছো আমি কালত Article 45 কি কয় তোমালোকৰ DPSP ৰ কথা বিষয় কয়
ঠিক আছে আৰ্টিকল 45 ডিপিএছপি লগত আমি কানেক্ট কৰিছে যে আমাৰ হিউমেন কেপিটেল ফৰ্মেশ্যনত সহায় কৰিব সাস্টেইনেবল ডেভেলপমেন্ট গোলক সহায় কৰিব আৰু নেশ্যনেল এডুকেশ্যন পলিচি আমাৰ যি আছিলে 2020 এনইপি সেইটোত আমাৰ গোলক সহায় কৰিব যাতে কেপিআই বেছ পাৰফৰ্মেন্স ইনডেক্সৰ থ্ৰুৱেদি আমি হাউচ হোল্ড সেক্টৰ ষ্টেট ক্ষেত্ৰ আৰু নেশ্যনেল লেভেলত আমি মিজাৰ কৰিব পাৰো এটা হ'ল কেপিআই বেছ প্লেটফৰ্ম মিনছ কি এটা ইণ্ডিকেটৰ এটা কি কৰিব পাৰো তেওঁলোকক আমি ট্ৰেক কৰিব পাৰো হাউচ হোল্ড ষ্টেট আৰু নেশ্যনেল লেভেলত নিউট্ৰিশ্যন লেভেলতে হওক বা তোমাৰ এডুকেশ্যন লেভেলতে হওক এটা ট্ৰেকিং প্ৰগ্ৰেছ তো এই নকোৱা ধৰণত আমি কি কৰিব পাৰো বিকশিত ভাৰতৰ লগত আমি সহায় কৰিব পাৰো বিকশিত ভাৰত 2047 লগত তো এইটো আছিলে ফাৰ্ষ্ট আৰ্টিকল সেকেন্ড আৰ্টিকল ইণ্ডিয়ান এক্সপ্ৰেছৰ ইয়াতে এটা ৱৰ্ডৰ লগত তোমালোকে মনোযোগ কৰা সাস্টেইনেবল এভিয়েশ্যন ঠিক আছে সাস্টেইনেবল এভিয়েশ্যন ফুয়েল The opportunity for India become a major sustainable aviation fuel hub says IATS Priti Jain. তো ইয়াতে কিওয়ার্ড আহিলে আমার কি সাস্টেইনেবল এভিয়েশন ফুয়েল ঠিক আছে সাস্টেইনেবল এভিয়েশন ফুয়েল তো কনটেক্সট কি এজ এভিয়েশন এমিশন আর রাইজ বিকজ এভিয়েশন মিন্স কি এরোপ্লেন উড়া জাহাজ আমার কি হৈ আছে বহুত বেছি সংখ্যক বাঢ়ি গৈছে আজিকালি তো তাৰ থ্ৰুদি কি হৈ আছে আমাৰ কাৰ্বন ডাইঅক্সাইড এমিশন হৈ আছে ন Yes, কার্বন ডাইঅক্সাইড এমিশন হয়েছে বিকজ এভিয়েশন এমিশন যিমানে বেছি ইনক্রিজ হয়েছে কার্বন ডাইঅক্সাইড আমার এমিশন হয়েছে আর তার লগতে কি হলো তোমার ক্লাইমেট চেঞ্জ সিসি অর্থাৎ ক্লাইমেট চেঞ্জ কি হয়েছে আমার ইনক্রিজ হয়েছে তো আমি ক্লাইমেট চেঞ্জ আমি কম কৰিব লাগিব আমার গোল আছে না 2030 লৈকে দেন তোমাৰ জিরো কার্বন আছে তোমাৰ নেট কার্বন নিউট্রালিটি প্রোগ্রাম আছে আমার গোল আছে আমি ক্লাইমেট চেঞ্জ কন্ট্রোল কৰিব লাগিব কার্বন এমিশন কম কম কৰিব লাগিব ঠিক আছে আৰু কার্বন এমিশন কম কৰাৰ কাৰণে আমাৰ অল্টারনেটিভ কি সাস্টেইনেবল এভিয়েশন ফুয়েল তো সাস্টেইনেবল এভিয়েশন ফুয়েল যাক আমি কওঁ আনহাতে এভিয়েশন বায়ু ফুয়েল বুলি তো ইয়াতে যেতিয়া ৱৰ্ডটো আহিলে বায়ু আনহাতে নৰ্মেল আমি ফুয়েল বুলি ক'লে কি হয় হয়তো কয়লাৰ পৰা আমি ইলেক্ট্ৰিচিটি জেনাৰেট কৰি আছো ঠিক আছে তো নর্মাল যেটা আমি বায়োফুয়েল ইউজ কৰিম বায়োফুয়েল টার্মটো অর্থাৎ কি আমার বায়োলজিক্যাল যি বাই প্রডাক্ট আছে বায়োলজিক্যাল বাই প্রডাক্ট বিলাক আমি ইউজ কৰি যেতিয়া আমি ফুয়েললৈকে কনভার্ট কৰি আছো সেইটোকে কোৱা হ'ব কি বায়োফুয়েল য'ত আমি কি ইউজ কৰো মিউনিচিপাল সলিড ওয়েস্ট অয়েলস fats such as oil seed algae oils agriculture যি ৰৈ গ'ল এগ্ৰিকালচাৰ ৰেচিডিউ বিলাক ইনক্লুডিং সুগাৰ কেন বেজ হাঁস কৰ্ণ আৰু উড ৱেষ্টেজ তো এইবিলাকৰ থ্ৰুৱেদি অৰ্থাৎ ৱেষ্ট টু ৱেল্থ এটা কনচেপ্ট আছে ইয়াতে লিখিব পাৰা তোমালোকে মেনশ্যন ৱেষ্ট টু ৱেল্থ তো ৱেষ্ট টু ৱেল্থ যে কনচেপ্ট আছে অৰ্থাৎ আমি এই যে আমাক ৰেচিডিউৱাৰী বিলাক আছে এনেই পেলনীয়া সামগ্ৰী ন আমাৰ এইবিলাক তো সেইবিলাকৰ থ্ৰুৱেদি যদি আমি ফুয়েল বনাওঁ তাক কোৱা হয় বায়ু ফুয়েল তো আমি যে এভিয়েশ্যন ক্ষেত্ৰত যদি আমি বায়ু ফুয়েল ইউজ কৰো তেতিয়াহ'লে আমাৰ কি হ'ব কাৰ্বন ডাইঅক্সাইড এমিশন ডিক্ৰিজ হ'ব আৰু কাৰ্বন ডাইঅক্সাইড এমিশন ডিক্ৰিজ হ'লে আমাৰ কি হ'ব গ্লোবেল ৱাৰ্মিং কমিব ক্লাইমেট চেঞ্জ আমি এড্ৰেছ কৰিব পাৰিম কাৰ্বন নিউট্ৰেলিটি যোনটো আমাৰ গোল আছিলে ন জিৰো কাৰ্বন এমিশন তো এইটো গোল আমি সাস্টেইনেবল ৱেত কৰিব পাৰিম সেইকাৰণে আমাক কি লাগে সাস্টেইনেবল এভিয়েশ্যন ফুয়েল লাগে অৰ্থাৎ বায়ু ফুয়েল লাগে ওকে গম পালা সাস্টেইনেবল এভিয়েশ্যন ফুয়েল কি হয় নেক্সট সিগনিফিকেন্স অফ সাস্টেইনেবল এভিয়েশ্যন ফুয়েল সিগনিফিকেন্স কি আছে আমাৰ গ্ৰীণ এনাৰ্জি আমাক ক্ৰিয়েট কৰিব গ্ৰীণ এনাৰ্জি অৰ্থাৎ কি গ্লোবেল গ্ৰীণ হাউচ গেছ যি আমাৰ আছে আমাৰ গ্ৰীণ য'তে গ্ৰীণ ৱৰ্ডটো দেখা পোৱা তোমালোকে মনত ৰাখা এনভাইৰনমেন্ট ফ্ৰেণ্ডলি তো গ্ৰীণ গ্ৰীণ মিন্স কি এনভাইৰনমেন্ট ফ্ৰেণ্ডলি সদায় মনত ৰাখিবা গ্ৰীণ মিন্স হ'ল তোমালোকৰ এনভাইৰনমেন্ট ফ্ৰেণ্ডলি ঠিক আছে তো গ্ৰীণ এনাৰ্জি ক্ৰিয়েট কৰাত আমাক হেল্প কৰিব বায়োফুয়েলে উইথ দ্য এভিয়েশ্যন সেক্টৰ একাউন্টিং ফৰ 25 এইবিলাক ডাটা এনে দিয়া নাই সেইকাৰণে মই কৈছো ন ব্লাইণ্ডলি মোক ফলো কৰা আৰামছে পইণ্ট যি যি দি আছো মুখস্থ কৰা নোট ডাউন কৰি থৈ দিয়া ৰিভিজন কৰা বাৰে বাৰে এন নম্বৰ টাইম ৰিভিজন কৰা সানডে ৰিভিজন কৰা স্যাটাৰডে ৰিভিজন কৰা ওকে বাকি দিন ক্লাছ হ'ব তোমালোকৰ প্ৰপাৰ ক্লাছ ৰেগুলাৰ কৰা সানডে স্যাটাৰডে ৰিভিজন কৰা প্ৰপাৰকে তোমালোকৰ কাৰেণ্ট এফেয়াৰ্স টপিকটো এটলিষ্ট তোমালোকৰ কমপ্লিট হৈ থাকিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক ডাইৰেক্ট আহি আছে মই তোমালোকক দেখাম প্ৰুভো দেখাম লাষ্ট ইয়াৰ বহুত বিলাক কুৱেশ্যন এৰাউণ্ড তোমাৰ 14-15টা কুৱেশ্যন ডাইৰেক্ট আহিছে সেইকাৰণে মই কৈ আছো আৰু এইবিলাক পইণ্ট লিখিবা 2.5% গ্লোবেল গ্ৰীণ হাউচ গেছ এমিশন যি হৈ আছে আৰু কোনে কৰিছে এভিয়েশ্যন সেক্টৰে কৰি আছে ঠিক আছে তো এভিয়েশ্যন সেক্টৰে কি হৈছে 2.5% গ্লোবেল গ্ৰীণ হাউচ গেছ এমিশন কৰি আছে আৰু সেইটো আমি কি কৰিব পাৰো ৰিডিউচ কৰিব পাৰো বাই 80% ইন দা ফিউচাৰ টু কি কৰিব পাৰো আমি বায়োফুয়েল ইউজ কৰি পেলাই then it can decarbonize means কি কার্বন ডাইঅক্সাইড ৰিডিউস কৰা এভিয়েশ্যন বাই আপ টু 60% enabling energy transition তো আমি যদি গ্ৰীণ এনাৰ্জি লৈকে কনভাৰ্ট কৰো নৰ্মেল এনাৰ্জিৰ পৰা তেতিয়াহ'লে আমাক কি কৰিব পাৰো আমি ডিকাৰ্বনাইজ অৰ্থাৎ কাৰ্বন ডাইঅক্সাইড এমিশন আমি ৰেড কৰিব পাৰো adoption sustainable aviation fuel can be adopted without making any modification to existing aircraft engine design or fuel infrastructure আৰু যদি আমি বায়োফুয়েল ইউজ কৰো তেতিয়াহ'লে আমি এয়াৰক্ৰাফ্ট ইঞ্জিনৰ ক্ষেত্ৰত একো মডিফাই কৰিব নালাগে যেটো এক্সিস্টিং আছে সেইটো থ্ৰুদি আমি ইউজ কৰিব পাৰো তো আমাৰ ফালে হ'ল ন ইয়াতে সেইটো থ্ৰুদি আমি ইউজ কৰিব পাৰো যাৰ থ্ৰুদি কাৰ্বন এমিশনো কম হ'ব আমাক একো বেলেগ এক্সট্ৰা কাম ইঞ্জিনো নালাগে ক্লিনাৰ স্কাইৰ ক্ষেত্ৰত আমি যি পলিউশ্যন হৈ আছে পলিউশ্যন আমাৰ কম হ'ব ক্লিন হ'ব ঠিক আছে এয়াৰ পলিউশ্যন কমিব
Say produces significantly less particulate matter. Particulate matter means ki PM. যেটো আমাৰ আছে ন তোমাৰ যোনটো এয়াৰ পলিউশন ক্ষেত্ৰত এটা ঘাতক তোমাৰ হয় পাৰ্টিকুলেট মেটাৰ। পাৰ্টিকুলেট মেটাৰে কি কৰে? এয়াৰ পলিউশন কৰে। আছে না ন্যাশনাল তোমাৰ এয়াৰ পলিউশন ইন্ডেক্স, তাতে পাৰ্টিকুলেট মেটাৰ 2.5, পাৰ্টিকুলেট মেটাৰ 10 এটা হল তোমাৰ ইম্পৰ্টেন্ট কম্পোনেন্ট। তো পাৰ্টিকুলেট মেটাৰ যি আছে 2.5, পাৰ্টিকুলেট মেটাৰ 10, সেইবিলাক তোমাৰ কি কৰিব? কম পাৰ্টিকল ৰিলিজ কৰিব। এণ্ড হেন্স ক্লাউড ফৰ্ম ডিউ টু কনডেনসেশ্যন আৰু ক্লিনাৰ। আৰু তাৰ কাৰণে যোনটো ক্লাউড ফৰ্মেশ্যন হ'ব এইটো ক্লিন হ'ব। অৰ্থাৎ আমি কেইদিনমান আগতে এটা চাইছো না আৰ্টিকেল, তোমাৰ কি হৈ গৈছে আজিকালি তোমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে কি হৈ গৈছে তোমাৰ য'ত তোমাৰ বৰষুণ হয়, ঠিক আছে, মনচুন বৰষুণ কমি গৈছে। এতিয়া তোমালোকে কিলে কৰিব পাৰিছে মনচুন ডিক্ৰিজ হৈ গৈছে। এইবিলাক পাৰ্টিকুলাৰ মেটাৰ ক্লাউড ফৰ্মেশ্যন কৰিব নিদিয়ে। তো এইটো থ্ৰুদি ক্লিনাৰ স্কাই আহিব, ক্লাউড ফৰ্মেশ্যন হ'ব, প্ৰেচিপিটেশ্যন হ'ব, বৰষুণো আহিব। Yes. Next, import. India has a massive potential in SAF, can reduce dependence on import for ATF and can shield from price fluctuation. जो আমি এভিয়েশন বৰ্তমান আমি ফুয়েল আমি কি কৰিবলগীয়া হয়? বাহিৰৰ দেশৰ পৰা আমি ইম্পৰ্ট কৰিবলগীয়া হয়, ঠিক আছে। বাহিৰৰ দেশৰ পৰা আমি ফুয়েল বিলাক ইম্পৰ্ট কৰিবলগীয়া হয়। তাৰ ক্ষেত্ৰত আমাৰ যিমানে ইম্পৰ্ট কৰিম আমাৰ পৰা কি গৈ থাকিব? আমাৰ পৰা কি গৈ থাকিব? পইচা গৈ থাকিব। তো সেই যদি আমি ইম্পৰ্ট বিলাক যদি আমি ৰখাই দিওঁ, আমি যদি বায়োফুয়েল ইউজ কৰো, তেতিয়াহ'লে আমাৰ এই এক্সট্ৰা যে পইচা গৈ আছে আমাৰ ফুয়েলৰ ক্ষেত্ৰত, সেইখিনি পইচা আমাৰ ৰেহাই হৈ যাব ন। সেইখিনি পইচা আমি বচাব পাৰিম ইয়াতে। ওকে, নেক্সট এফৰ্ডেবিলিটি এণ্ড এক্সেচিবিলিটি। আমি পুৰা এফৰ্ডেবল হিচাপে আমি ইউজ কৰিব পাৰোঁ। তাৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। ভাৰত মেক এয়াৰ ট্ৰেভেল লেছ কষ্টলি দেন ৰিচ ভেৰিয়াছ সেকশন অফ সোসাইটি। আমাৰ যে এয়াৰ ট্ৰেভেলৰ লগত এটা যে স্কিম আছে ন, উৰে দেশ কা আম নাগৰিক, উড়ান এটা স্কিম আছে, উৰে দেশ কা আম নাগৰিক। তো উড়ান স্কিমৰ ক্ষেত্ৰতে হেল্প হ'ব, আত্মনিৰ্ভৰ আণ্ডাৰত হেল্প হ'ব, সেল্ফ ৰিলায়েন্সৰ আণ্ডাৰত হেল্প হ'ব, আৰু ক্লাইমেট চেঞ্জৰ কাৰণেও আমাৰ ভাল হ'ব। গোটেইবিলাক পইণ্ট তোমালোকৰ কি আছে? লিংক আছে। আৰু যদি ইণ্ডিয়াৰ পটেনচিয়েল চাব যাওঁ, গ্লোবেল প্লেয়াৰ হিচাপত আমাৰ ইণ্ডিয়ান পটেনচিয়েল কি আছে? ইণ্ডিয়া ইজ এ পাৰ্ট অফ কি? কৰ্চিয়া এণ্ড লঞ্চ দ্য গ্লোবেল বায়োফুয়েল এলায়েন্স। তো কৰ্চিয়া এটা তোমাৰ এলায়েন্স আছিলে, ঠিক আছে, এটা ট্ৰিটি আছিলে, তাৰে ইণ্ডিয়া কি হয়? পাৰ্ট হয়, ক্লাইমেট চেঞ্জ ৰিলেটেড। নেক্সট আমাৰ যে গ্লোবেল বায়োফুয়েল এলায়েন্স আছিলে, তাৰে আমি কি হয়? গ্লোবেল বায়োফুয়েল এলায়েন্স আমি লঞ্চ কৰিছিলো ইণ্ডিয়া যেতিয়া G20 মিটিং হৈছিলে 2023। আৰু তাতে আমি কৈছিলো যে বায়োফুয়েল আমি এডপ্ট কৰিম, আৰু যিটো আমি বায়োফুয়েল এডপ্ট কৰিম বুলি কৈছো, সেইকাৰণে আমি ইণ্ডিয়াই তোমাৰ এৰিয়েল ভেহিকলৰ ক্ষেত্ৰত আমি বায়োফুয়েল এডপ্ট কৰিব পাৰো। নেশ্যনেল পলিচি, ইনষ্টেড অফ ফলোইং গ্লোবেল গোল, ইণ্ডিয়া হেজ ইজ ওন নেশ্যনেল ডিটাৰমাইন টাৰ্গেট আছে আমাৰ, ঠিক আছে। ফৰ এক্সাম্পল ইথানল ব্লেন্ডিং টাৰ্গেট আছে আমাৰ 5% বাই 2030, আপ টু 15% বাই 2030, ঠিক আছে, 2040। Source, nearly 500 billion ton agricultural residue in India is an added advantage according to MNRE. তো আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যি পেলনীয়া সামগ্ৰী আছে, এইবিলাকতো আমাৰ বহুত আছে ৰেচিডিউ, এৰাউণ্ড 500 মিলিয়ন টন আছে। সেইবিলাকত থৈ আমি ৱেষ্ট টু ৱেল্থ, অৰ্থাৎ এইবিলাক এগ্ৰিকালচাৰ ৰেচিডিউৰ ৱেষ্টৰ পৰা আমি ৱেল্থলৈকে কনভাৰ্ট কৰিব পাৰোঁ, অৰ্থাৎ বায়োফুয়েললৈকে কনভাৰ্ট কৰিব পাৰোঁ। তো বেৰিয়াৰ কি আছে? বাধা কি আছে? এইবিলাক হ'ল চেলেঞ্জেছ, বাধা। হাই কষ্টিং অলপ বেছি পৰি যায়। প্ৰডাকশ্যন অফ কষ্ট ইজ ডাবল দেন কেনেকৈ কৰিম, ছাপ্লাই কেনেকৈ কৰিম। অ'কে, ফিড ষ্টকৰ ক্ষেত্ৰতো অ'কে, যি আমি তো এগ্ৰিকালচাৰ ৰেচিডিউ হওক বা ফিড ষ্টকৰ ক্ষেত্ৰতে হওক, ফিড ষ্টক আমাৰ চৰ্চ অফ ইনকাম হয়, সেইটো আমাৰ ৰেচিডিউ কি আছে? আমাৰ কম আছে। তাৰপিছত তোমাৰ গ্লোবেল বায়োফুয়েলটো আমাৰ কি কৰিব? ইম্পেক্ট কৰিব। ৱে ফৰৱাৰ্ড আমি কি কৰিব পাৰোঁ? আৰু যিমানবিলাক পইণ্ট, এইটো টপিক মেইন পইণ্ট অফ ইম্পৰ্টেণ্ট, সেইকাৰণে তোমাক গোটেই নিশ্চয় চিগনিফিকেন্সে হওক বা বেষ্ট প্ৰেক্টিছে হওক বা তোমাৰ চেলেঞ্জেছে হওক বা ৱে ফৰৱাৰ্ডে হওক, মেইন পাৰ্সপেক্টিভত ডাইৰেক্ট কুৱেশ্যন দিব পাৰোঁ। গ্লোবেল পাৰ্টনাৰশ্বিপ আমি ক্ৰিয়েট কৰিব পাৰোঁ, বেলেগ দেশৰ লগত আমি ইণ্টাৰনেশ্যনেল কোলাবৰেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ। ষ্ট্ৰেন্থেনিং এলায়েন্স গ্লোবেলি লাইক WEF, স্কাইজ ফৰ টুমৰো এলায়েন্স, ঠিক আছে, যাৰ থ্ৰুদি আমি কি কৰোঁ? ফাইনেন্স প্ৰভাইড কৰিব পাৰোঁ। প্ৰডাকশ্যন কষ্ট আমি কাট ডাউন কৰিব পাৰোঁ বাই টেক্স ইনচেন্টিভ, PPP মডেল। টেক্স ইনটেনচিভ যদি গভৰ্ণমেণ্টে দিয়ে, আমি তাৰ থ্ৰুদি কি কৰিব পাৰোঁ? গভৰ্ণমেণ্টে যদি ছাবচিডি দিয়ে, আমি প্ৰডাকশ্যন কষ্ট আমি কাট ডাউন কৰিব পাৰোঁ। যদি প্ৰডাকশ্যন কষ্ট কাট ডাউন হয়, ফাইনেল প্ৰাইচত কি হ'ব? ফাইনেল প্ৰাইচত কাট ডাউন হ'ব। PPP মডেল অল পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল, ঠিক আছে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত আমি কাম কৰিব পাৰোঁ। ইনোভেশ্যন কৰিব পাৰোঁ, আমি R&D কৰিব পাৰোঁ, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব পাৰোঁ। ইন গ্ৰীণ এনাৰ্জিত আমি ইনভেষ্ট কৰিব পাৰোঁ। তো আমি যদি গ্ৰীণ এনাৰ্জিত যদি আমি ইনভেষ্ট কৰোঁ, তেতিয়া আমি প্ৰপাৰ টেকনলজি এডভান্স কৰিব পাৰিম। তো এইটো আছিলে টপিক মেইন পাৰ্সপেক্টিভত GS পেপাৰ 3 ইকনমি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক, কুৱেশ্যনছ ডাইৰেক্টলি সুধিব পাৰে। নেক্সট, গম পাইছা তোমালোকে গুজৰাটত কি হৈছে? ব্ৰিজ কলাপছ হৈ গৈছে, ঠিক আছে। গুজৰাটত কি হৈছে? তোমাৰ ব্ৰিজ কলাপ হৈ আছে, যাক কোৱা আছিল তোমাৰ গম্ভীৰা ব্ৰিজ। গম্ভীৰা ব্ৰিজখন কি হৈছে? তোমাৰ কলাপছ হৈ গৈছিলে। ফাৰ্ষ্ট প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা, গম্ভীৰা ব্ৰিজখন কোনখন নদীৰ ওপৰত আছে? মাহি ৰিভাৰ, ঠিক আছে, মাহি ৰিভাৰ ওপৰত আছিলে তোমাৰ গম্ভীৰা ব্ৰিজ, যোনখন কলাপছ হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ। নিয়াৰ পাড্ৰা ইন গুজৰাট, বডোদৰা ডিষ্ট্ৰিক্ট।
ঠিক আছে তো গুজৰাটত যে মাহি ৰিভাৰ আছে মাহি ৰিভাৰ ওপৰত গম্ভীৰা ব্ৰিজ এখন আছিলে এইখন কলাপস হৈ গৈছে তো টপিক আমাৰ কি আহিলে এইটো হ'ল তোমাৰ প্ৰিলিমছত যে সুধিব পাৰে যে গম্ভীৰা ব্ৰিজ কোনখন নদীৰ ওপৰত আছিলে এইটো হ'ল প্ৰিলিমছত এইটো টপিক হ'ল তোমাৰ মেইনছ ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যুজ ইন ইণ্ডিয়া আমাৰ যে ইণ্ডিয়াত যে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ইছ্যু হৈ আছে কিয় হৈ আছে কি ইনফ্ৰাষ্ট্ৰাকচাৰ ইছ্যুজ কি আছে লেক অফ ৰেগুলাৰ মেইনটেনেন্স আমাৰ নাই ষ্ট্ৰাকচাৰেল অডিট আমাৰ নাই প্ৰপাৰ ছ'চিয়েল অডিট আমাৰ নাই ছ'চিয়েল অডিট আমি পঢ়িছো ন গভৰ্নেন্স ক্লাছত এছএছৰ গভৰ্নেন্স ক্লাছত আমি পঢ়িছো ছ'চিয়েল অডিট ষ্ট্ৰাকচাৰেল অডিট নাই প্ৰপাৰ মেইনটেনেন্স নাই এবচেন্স অফ পোষ্ট ৰেনোভেশ্যন অডিটছ উইক মেইনটেনেন্স প্ৰটকল এক্সাম্পল মৰবি ব্ৰিজ কলাপস হৈছিলে কেইবছৰমান আগত গম পোৱা সকলোৱে এইবিলাক এক্সাম্পল দিব লাগিব সেইকাৰণে মই টু দা পইণ্টৰ ভিতৰত এভৰি পইণ্টৰ ভিতৰত এক্সাম্পল তোমালোকক সেইকাৰণে মই কৈছো ন ব্লাইণ্ডলি ফ'ল' কৰা ৰেডিমেড পইণ্টছ তোমালোকক নোটছ বনাই দিছো যিটো তোমালোকে ডাইৰেক্টলি মেইনছত ইনপুট কৰিবা মেইনছত লিখিবা এক্সাম্পল মৰবি ব্ৰিজ কলাপস inadequate real time monitoring system proper আমাৰ real time monitoring system নাই ঠিক আছে সুপাৰভিজন নাই প্ৰপাৰ ডিলে হৈ থাকে কাৰেক্টিভ একশ্যনৰ ক্ষেত্ৰত ফৰ এক্সাম্পল আগুৱানি তোমাৰ সুতলাংগজ ব্ৰিজ ফেইলাৰ inadequate ইঞ্জিনিয়াৰিং আৰু অভাৰলোডিং হৈ যায় মানুহবিলাকৰ ক্ষেত্ৰত আৰু প্ৰপাৰ ইঞ্জিনিয়াৰিং নাই inadequate ইঞ্জিনিয়াৰিং poor load bearing assessment and rush project timeline to structural failure একজাম তাৰ লিকৰ লছ অফ লাইফ বহুতবিলাক মানুহৰ মৃত্যু হ'ল ন এতিয়া ব্ৰিজ কলাপ হৈ পেলাই অবভিয়াছলি বহুতে দুখৰ কথা হয় এইটো ইমান মানুহৰ মৃত্যু হৈছে ইমান মানুহ আঘাত হৈছে ঠিক আছে আহত বহুত মানুহ হৈছে ন আমাৰ ইয়াতে কাৰণ ব্ৰিজ এখন কলাপছ ভিলেজ কলাপছ হৈ যোৱাৰ লগে লগে মানুহ আহত হৈছে নিহত হৈছে দেন তথাপিও তোমাৰ গোটেই কমিউনিকেশ্যন ডাউনটোৱে ব্ৰেকডাউন হৈ গৈছে বহুত এটা ষ্ট্ৰাকচাৰেল ইছ্যু হয় ন আমাৰ সমস্যা এক্সাম্পল নাগপুৰ ফ্লাইঅভাৰ কলাপছ লিগেল ইছ্যু লৰ ক্ষেত্ৰতো অলপ কুৱেশ্যন আহি যায় ইয়াতে প্ৰপাৰ কোডিফাইড আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেণ্ডাৰ্ড লাগিব আমাক ঠিক আছে অভাৰলেপিং জুৰিডিকশ্যন অফ গভৰ্ণমেণ্টেল বডি এক্সাম্পল মৰ্ড ষ্টেট এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্ট PWE আৰ্বান লোকেল বডিজ সকলোবিলাকৰ লগত কি নাই প্ৰপাৰ কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যন নাই তাৰ কাৰণে বহুতখিনি সমস্যাৰ সন্মুখীন হৈ থাকো আমি ৱে ফৰৱাৰ্ড কি কৰিব পাৰো আমি পিছলৈকে কুৱেশ্যন ডাইৰেক্ট সুধিব পাৰা দে মেইনছত এইবিলাক কাৰণ এইবিলাক ৰিচেণ্টলি হ'ল ন এইটো তো ডাইৰেক্টলি মেইনছত সুধিব পাৰে প্ৰথম মনত ৰাখিবা ব্ৰিজখন কি নদীৰ ওপৰত আছিলে মাহি ৰিভাৰৰ ওপৰত আছিলে এইটো হ'ল প্ৰিলিমছৰ বাকি ইছ্যুজ কি আছিলে চালো ৱে ফৰৱাৰ্ড কি কৰিব পাৰো আমি ৰুটিন ভিজুৱেল ইনস্পেকশ্যন প্ৰপাৰ মনিটৰ কৰিব পাৰো ইনস্পেকশ্যন কৰিব পাৰো ব্ৰিজ শুড আণ্ডাৰগো ভিজুৱেল চেক এভৰি 6 to 12 মান্থ এভৰি আমি 6 মাহ 12 মাহৰ পিছত আমি চেক কৰি থাকিব লাগিব তাতে কিবা ক্ৰেক হৈছে নেকি ৰাজ হৈছে নেকি কিবা প্ৰব্লেম হৈছে নেকি ভাইব্ৰেশ্যন মনিটৰ কৰিব লাগিব ইনষ্টলিং ভাইব্ৰেশ্যন সেন্সৰ দিব লাগিব আমি তাতে যাতে ইণ্টাৰনেল ষ্ট্ৰেছ কিবা হৈছে নেকি আৰ্লি ষ্ট্ৰাকচাৰ যদি কিবা ৰেছপন্স আহি যায় যদি কিবা এটা অসুবিধা পায় ইছ্যু যদি কিবা এটা ইভলভ হয় অট'মেটিক আমি লগে লগে গম পাই যাম টেকনলজি আমি ইউজ কৰিব লাগিব লোড মেনেজমেণ্ট চিষ্টেম কিমান লোড ল'ব পাৰে ৱেট কিমান কেৰি কৰিব পাৰে ব্ৰিজখনে মেনেজমেণ্ট চিষ্টেম আমি এটা ইউজ কৰিব লাগিব ডিজিটেল হেল্থ মনিটৰিং প্ৰপাৰ আমি ডিজিটেল হেল্থ মনিটৰ কৰিব লাগিব লং টাৰ্ম ডিজিটেল চিষ্টেম should be implemented to continuously track the condition like earning warning system তো আৰ্নিং ৱাৰ্নিং কিবা কৰবাত কিবা ক্ৰেক হৈছে নেকি কিবা চাইন দিছে নেকি যে ব্ৰিজখনে কিবা এটা নিগেটিভ চাইন এটা দিছে তেন আমি লগে লগে কাম কৰিব পাৰো আমি ডিজিটেল ইনপুট কৰিব লাগিব টেকনলজি আমি মনিটৰ কৰিব লাগিব ষ্টেণ্ডাৰ্ড আমি প্ৰপাৰ কোডিফিকেশ্যন কৰিব লাগিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ষ্টেণ্ডাৰ্ড কৰিব লাগিব ইউনিফৰ্ম এক্ৰছ দ্য কাউন্ট্ৰি গোটেই দেশতে এটা যদি এটা যাতে ষ্টেণ্ডাৰ্ড থাকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি এটা ষ্টেণ্ডাৰ্ড আনিব লাগিব এইটো আছিলে তোমাৰ কি ৱে ফৰৱাৰ্ড ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্সপেক্টিভ এই পইণ্টছবিলাক নোট ডাউন কৰিবা ঠিক আছে ফাৰ্ষ্ট আছিলে তোমাৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰ ইছ্যুজ কি আছিলে দেন আহিলে তোমাৰ সলিউশ্যন ডাইৰেক্টলি 10 মাৰ্কছ 150 ৱৰ্ডৰ কুৱেশ্যন সম্ভৱ সুধিব পাৰে নেক্সট নতুন এটা ফিছ স্পেচেছ পাইছো আমি ব্ৰহ্মপুত্ৰত ওকে আমাৰ যে ব্ৰহ্মপুত্ৰ আছে আমাৰ ৰিভাৰ মাইজানত ডিব্ৰুগড় তাতে আমি নতুন এটা কি আছে ফিছ পাইছো এইটো এটা নতুন ফিছ যাৰ চাইণ্টিফিক নাম হ'ল পেথিয়া ডিব্ৰুগড়জিনচিছ ঠিক আছে তো ফিছ এটা পাইছো নতুন এটা ডিস্কভাৰ কৰিছো আৰু ডিব্ৰুগড় যেটো ডিস্কভাৰ কৰিছো সেইকাৰণে ইয়াতে চোৱা ডিব্ৰুগড় নামেৰে ফিছটো ৰাখি থৈ দিছে পেথিয়া ডিব্ৰুগড়জিনচিছ ঠিক আছে এইটো হ'ল তেওঁৰ নাম তো ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্সপেক্টিভ তো প্ৰিলিমছ পাৰ্সপেক্টিভত সুধিব পাৰে কুৱেশ্যন ঠিক আছে যে এনেকে সুধিব পাৰে যে তোমাৰ পেথিয়া ডিব্ৰুগড়জিনচিছ এইটো কি হয় What is Petia Dibruganensis? Then তলত অপশন থাকিব অপশন এ অপশন বি সো অপশন ডি বিজ কি দিলে ফিজ বুলি থাকিলে এটো হল কারেক্ট আনসার তো সুধিব যে এটো কি হয় ঠিক আছে সেকেন্ড সুধিব পাৰে নিউলি ডিসকভাৰ যোনটো ব্ৰহ্মপুত্ৰত পাইছিলে কোনখন তোমাৰ ডিস্ট্ৰিক্টৰ এগেইনষ্টত দিয়া হৈছিলে ডিব্ৰুগড় ডিস্ট্ৰিক্ট সিম্পলি মন ৰাখিলে হল এটো কনটেক্সট আইচিএল চেন্ট্ৰেল তোমাৰ এটা নতুন ডিসকভাৰ কৰিছে ফিছ প্ৰডাক্ট ডিসকভাৰ ফিছ স্পেচিছ এটা ডিসকভাৰ কৰিছে পেথিয়া ডিব্ৰুগড়জিনচিছ আৰু নেক্সট সুধিব পাৰে এটো হল তোমাৰ ফাৰ্স্ট প্ৰিলিমছৰ কোৱেশ্চন পেথিয়া ডিব্ৰুগড়জিনচিছ কি হয় এটো এটা ফিছ হয় মাছ ক'ত ডিসকভাৰ কৰিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ডিব্ৰুগড় ডিসকভাৰ কৰিছে ক'ত থাকে এটো স্মল ফ্ৰেছ ৱাটাৰ থাকে নে তোমাৰ ফ্ৰেছ এটা কুৱেশ্চন সুধিব পাৰে ফ্ৰেছ ৱাটাৰত থাকে
নে তোমাৰ কয় সেল তোমাৰ এলকালাইন তোমাৰ স্যালাইন ওয়াটার থাকে তো স্যালাইন ওয়াটার না থাকে তো ফ্রেশ ওয়াটার থাকে স্মল ফ্রেশ ওয়াটার ফিশ ফ্রম এটো তোমাৰ ক্যাপ্রিনিডি ফ্যামিলি ক্লাসিফাইড এজ বার্ব কমন ইন সাউথ এশিয়া তো ক্যাপ্রিনিডি ফ্যামিলিৰ আৰু বহুত বিলাক আছে যেনেকৈ গোল্ড ফিছ কৈ ফিছ ৰহু ফিছ সেইবিলাক হ'ল ক্যাপ্রিনিডি ফিছৰ ফ্যামিলি আৰু তাৰে এটা নতুন ফিছ আমি ডিস্কভাৰ কৰিছো যাৰ নাম হ'ল পেথিয়া ডিব্ৰুগনেছিছ ওকে এইটো হ'ল তোমাৰ পেৰেণ্টছ পাৰ্সপেক্টিভ অফ নিউজ আছো এনেকৈ কন্টিনিউ কৰি থাকিম মনটো ফ্ৰাইডে ক্লাছ হ'ব দেন তোমালোকে ৰেগুলাৰ বেচিছত ৰিভিজন কৰি থাকিলে হ'ল ঠিক আছে তো থেংক ইউ এভৰিৱান আজিলৈকে ইমানটা সামৰিছো থেংক ইউ এভৰিৱান এণ্ড গুড নাইট টু এভৰিৱান জয় আই অসম